নমস্কাৰ শ্বেৰমান আলী আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ শনিবাৰে গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী শহীদক ঘাতক বুলি কৈছিল অপমান গ্ৰেপ্তাৰৰ পিছতে দলৰ পৰা শ্বেৰমানক নিলম্বন কৰাৰ খবৰ এই মুহূৰ্তৰ কংগ্ৰেছৰ বিধায়িনী দলৰ জৰুৰী বৈঠকত নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাম পুনৰ এবাৰ শ্বেৰমান আলী আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে শনিবাৰে গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী শহীদক ঘাতক বুলি কৈ কৰিছিল অপমান গ্ৰেপ্তাৰৰ পিছতে দলৰ পৰা শ্বেৰমানক নিলম্বন কৰা হৈছে আমি পুনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম আপোনালোকক ইতিমধ্যে সংবাদমেলত আয়োজন কৰিছে আমাৰ এনেকুৱা নহয় মই কালিও সংবাদ মাধ্যমত কৈছোঁ যে দলৰ এজন বিধায়কে বেয়া কাম কৰিলে দলৰ সভাপতি আৰু বিৰোধী দলৰ প্ৰতি হাতুৰি লৈ পেলাই মূৰটো ফালি দিব নোৱাৰে এখন সংবিধান আছে সেই সংবিধানৰ পাতে পাতে এই ধৰণৰ কথা সম্পৰ্কত লিখা আছে আমি সংবিধানৰ এটা আপোনাক দেখাই দিছোঁ ইয়াত লিখা আছে নাই নাই it likha ache no disciplinary action shall be taken without an opportunity being given with at least 2 week notice to the committee or individual concerned prothom kotha to likha ache second one likhise je the working committee can reduce the period of notice when it deems fit to do so ami 15 dinor jagat 5 gun samoy komai pelai 3 din koisu aru aji 3 din হোৱা নাই এতিয়ালৈকে যেতিয়ালৈ ইমানকণ সময়ো কংগ্ৰেছক দিয়াত কি ইমান অসুবিধা হ'ল আৰু যদি কংগ্ৰেছ হ'লে 3 দিনৰ আগতে ল'ব লাগে আমিও আহ্বান জনাইছোঁ যে যোনে 3 জনৰ জেগাত 6 মানুহ মাৰিব লাগে বুলি কৈছিলে যোনে অসম বিধানসভাৰ দৰে পবিত্ৰ সদনৰ ভিতৰত জয় বাংলাদেশ বুলি শ্লোগান দি পেলাই অসমত এটা মানে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে যিবিলাক সংগঠনে যে তালফাল লগাই আছে সেই জয় বাংলাদেশ কোৱাজনৰ বিৰুদ্ধেও কওক অৰ্থাৎ ক'ব মানে যিটো কৈছে খেলুৱৈকে দুৱাগুণ্ডা খেলুৱৈকে ৰন্ধা বঢ়া সেইটো মানে এই আপোনালোকৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে প্ৰযোজ্য হৈছে বুলি আপোনালোকে ভাবে মানে আমাৰ ক্ষেত্ৰত যি কৰিছে চৰকাৰে আইনগতভাৱে কাইলৈ ইলিগেল কৰিলে যোনে যি নহওক আমি সেইটো ক্ষেত্ৰত কেতিয়াও প্ৰটেকশ্যন নিদিওঁ কোনোবাই ভুল কৰিব আইনে চকুত দোষী তেওঁক যি ব্যৱস্থা ল'ব কিন্তু বিজেপিয়ে দুখ কৰিব বিজেপি মন্ত্ৰী হোৱাৰ কাৰণে এম পি হোৱাৰ কাৰণে তেওঁ আইনখন হাতত তুলি ল'ব আৰু পুলিচ মনে মনে বহি থাকিব সেইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ ৰাজনৈতিক প্ৰশ্ন এটা কৰিছোঁ দেৱৰ শইকীয়া ডাঙৰীয়াই কালি কৈছে যে টেকনিকেল অসুবিধা আছে হাওৰা আৰু মৰিয়নি এৰি দিয়ে আমি ভাষ্য সংগ্ৰহ কৰিছোঁ আব্দুল খালেক ডাঙৰীয়াই তেওঁ কৈছে যে ভৱানীপুৰটো এৰি দিব নালাগে কংগ্ৰেছৰ চিম্বলত খেলিব লাগে গোটেই কথাখিনি কেনেদৰে ৰণনীতিটো কেনেকুৱা ধৰণৰ খালেক ডাঙৰীয়া আমাৰ বৰপেটাৰ এজন নিৰ্বাচিত সাংসদ বৰপেটাৰ ৰাইজৰ চেণ্টিমেণ্টটো তেখেতে আমাক আগত দাঙি ধৰাটো সেইটো কোনো বেলেগ কথা হ'ব নোৱাৰে আজি লখিমপুৰ জিলাৰ এটা সমস্যা মোৰ দৃষ্টিভংগীত বেলেগ হ'ব দলৰ কাৰণে বেলেগ হ'ব পাৰে গতিকে জিলা ভিত্তিক বা অঞ্চল ভিত্তিক এটা চেণ্টিমেণ্ট থাকে সেই চেণ্টিমেণ্টটো খালেক ডাঙৰীয়াই ৰিপ্ৰেজেণ্ট কৰিছে মইতো দেখিলোঁ যে তামোলপুৰ আৰু গোসাইগাঁৱতো বিজেপিয়ে খেলিম বুলি কৈছে বিজেপি খেলিম বুলি কৈছে সেইটো আকৌ কেনেধৰণৰ কি হৈ আছে সেইটো আমি অলপ জানিব চাই আছোঁ এতিয়া আকৌ মানে হেঁচাত পৰি ইউ পি পি এলক এৰি দিব বিচাৰিছে সেইটো এলায়েন্সৰ কি পৰ্যায় আছে সেইটো চাই পেলাই আমি ষ্ট্ৰেটেজি ল'ম আপুনি এটা কথা কৈছে আৰক্ষী প্ৰশাসনে কি কৰি আছে আপুনি চাই আছে বুলি কৈছে সেই বিষয়টো কি চাই আছে মানে সেইটো অকণমান স্পষ্ট কৰিলে ভাল হয় কিবা এটা এক ধৰণৰ ভাবুকি নেকি বা তেনেকুৱা আপোনালোকৰ শাসনত আহিলে নাই চাওক আমাৰ সংবিধান আৰু আইনে একাউণ্টেবিলিটি অফ পুলিচ এইটো ফিক্স কৰি থৈছে এতিয়া পুলিচে MLA মন্ত্ৰী আৰু পলিটিকেল পাৰ্টিৰ চুটলিপি মতে চলিব নে পুলিচ এক্ট মতে চলিব আমি সেইটো চাই আছোঁ হ'ব থেংক ইউ ধন্যবাদ নিশ্চয় সেয়া আছিল দিছপুৰত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক শ্বেৰমান আলী আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে শনিবাৰে যিহেতু গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী ভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকে কথা উত্থাপন কৰিছে এই মুহূৰ্তত বিধায়িনী দলৰ প্ৰস্তাৱ মতে আজি নিশা APCCয়ে সিদ্ধান্ত ল'ব 600 মানুহ মাৰিব লাগিছিল বুলি মন্তব্য কৰা আৰু বিধানসভাৰ মজিয়াত জয় বাংলা ধ্বনি দিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা নলয় বুলি অসম আৰক্ষীয়ে কিয় নলয় সেই সন্দৰ্ভতো ভূপেন বৰাই ইতিমধ্যে মত পোষণ কৰিছে বিজেপিৰ মন্ত্ৰী সাংসদ হোৱাৰ বাবে ব্যৱস্থা নলয় নেকি বুলি প্ৰস্তাৱ উত্থাপন কৰিছে এই ধৰণে তেওঁলোকে সংবাদমেল সম্বোধন কৰিলে আৰু শ্বেৰমান আলী আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে APCCয়ে চূড়ান্ত সিদ্ধান্ত ল'ব আজি নিশালৈ আমি ইতিমধ্যে দেখুৱালোঁ দিছপুৰত তেওঁলোকে কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ
SCLPৰ প্ৰস্তাৱ তেওঁলোকে পাইছে নিশা 3জন APCCৰ কাৰ্যকৰী সভাপতি আৰু 2জন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত তেওঁলোকে মিলিত হ'ব বুলি কৈছে এই আলোচনাতে সিদ্ধান্ত লোৱা হ'ব চেয়াৰমান আলী সন্দৰ্ভত কিন্তু তেওঁলোকে প্ৰাথমিক পৰ্যায়ত নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে দলীয় সংবিধান মতে ব্যৱস্থা লোৱা হ'ব চেয়াৰমান আলী আহমেদক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল 3 দিন তেওঁলোকে সময় দিছে আজি উত্তৰ দিয়াৰ শেষ দিন উত্তৰ নাপালে তেওঁলোকে ব্যৱস্থা ল'ব আজি লিখালৈ APCC সেই সিদ্ধান্ত লোৱা হ'ব বুলি ইতিমধ্যে তেওঁলোকে সংবাদমেল যোগে জানিবলৈ দিছে কংগ্ৰেছৰ বিধায়িনী দলে বিধায়ক চেয়াৰমান আলী আহমেদ সন্দৰ্ভত অনুশাসনমূলক ব্যৱস্থা ল'বলৈ APCCক প্ৰস্তাৱ দিয়া বুলিও কৈছে সংবাদমেল যোগে বিধায়িনী দলৰ প্ৰস্তাৱ মতে আজি নিশা APCCয়ে সিদ্ধান্ত ল'ব ইতিমধ্যে ভূপেন বৰাই কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি তেওঁ কৈছে 600 মানুহ মাৰিব লাগিছিল বুলি মন্তব্য কৰা আৰু বিধানসভাৰ মজিয়াত জয় বাংলা ধ্বনি দিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কিয় নলয় বুলিও তেওঁ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক বিজেপিৰ মন্ত্ৰী সাংসদ হোৱাৰ বাবে ব্যৱস্থা নলয় নেকি গতিকে আইন সকলোৰে বাবে সমান হ'ব লাগে বুলিও মন্তব্য কৰিছে এই মুহূৰ্তত তেওঁ উত্থাপন কৰিছে অভিযোগ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত এইসমূহ অভিযোগ তথা এইদৰে তেওঁলোকে স্পষ্টীকৰণ দিয়ে চেয়াৰমান আলী সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে প্ৰস্তাৱ লৈছে আজি নিশালৈ APCCয়ে সিদ্ধান্ত ল'ব চূড়ান্ত কাৰণ 3 দিনৰ সময়সীমা তেওঁলোকক দিয়া হৈছিল আজি সময়সীমা শেষ হোৱাৰ অন্তিমটো দিন আমি জনাই আহিছোঁ চেয়াৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে ইতিমধ্যে প্ৰস্তাৱ লৈছে APCCয়ে চূড়ান্ত সিদ্ধান্ত ল'ব আজি নিশালৈ 15 দিনৰ সংবিধানত তেওঁলোকৰ মতে 15 দিনৰ সময়সীমা দিব লাগে কাৰণ দৰ্শোৱাৰ জাননীৰ পাছত কিন্তু তেওঁলোকে সেয়া 3 দিনলৈ চমুৱাইছে আৰু 3 দিন হোৱাৰ আজি শেষ দিন তেওঁলোকে কাৰণ দৰ্শোৱাৰ আজি শেষ দিন আজিয়ে তেওঁ উত্তৰ দিব লাগিব আৰু নহ'লে APCCয়ে সিদ্ধান্ত ল'ব সংবিধান মতে তেওঁলোকে সিদ্ধান্ত ল'ব বুলি ক'লে আৰু সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে মুখ্যমন্ত্ৰীক কটাক্ষ কৰিলে বিজেপিৰ মন্ত্ৰী সাংসদ বা মুখ্যমন্ত্ৰী হোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা নলয় নেকি বুলিও প্ৰশ্নবান এৰিলে ভূপেন বৰাই কংগ্ৰেছৰ বিধায়িনী দলে বিধায়ক চেয়াৰমান আলী আহমেদ সন্দৰ্ভত অনুশাসনমূলক ব্যৱস্থা ল'বলৈ APCCক ইতিমধ্যে প্ৰস্তাৱ দিছে আৰু সেই প্ৰস্তাৱৰ চূড়ান্ত সিদ্ধান্ত আজি নিশালৈ তেওঁলোকে জনাব বুলি জনালে APCCয়ে ল'ব সেই সিদ্ধান্ত এইদৰে চেয়াৰমান আলী সন্দৰ্ভত কংগ্ৰেছৰ পৰা নিলম্বন কৰা সিদ্ধান্তক লৈ তেওঁলোকে এইদৰে সংবাদমেলৰ আয়োজন কৰা দেখিবলৈ পোৱা গ'ল দিছপুৰত এই মুহূৰ্তত আমি GMCHলৈ যাম য'ত উপৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে পেট এমআৰআই মুকলি কৰিছে GMCHৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকক for his gracious presence in our prestigious Institute of Guwahati Medical College and giving us his suggestions as well as a nice advice. We offer our heartfelt gratitude and vote of thanks to Chief Professor Jagdish Mukhiji. With his busy schedule, he has graced us for this meeting. We offer our vote of thanks to Dr. Himanta Biswa Sarma sir, who has the vision, who had the mission, and who had implemented the whole project of today and make it fulfilled. We offer our thanks to Health Minister of Assam, Sri Kahab Mahanta sir, for his valuable suggestion and guidance during his short tenure. We offer our thanks to Chief Secretary sir and all the staff, all the officials of the Health Department, all the dignitaries present here. We offer our thanks, all the faculties, staff and students of Guwahati Medical College, print media, electronic media, the district administration, PWD and the police administration to making this function a grand success. And thank you. Jai Hind. Ladies and gentlemen, kindly stand up and join us for the national anthem. সেয়া GMCHৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ ইতিমধ্যে উপৰাষ্ট্ৰপতিগৰাকীয়ে পেট এমআৰআই মুকলি কৰিছে তাৰপিছতে তেওঁ কলাক্ষেত্ৰলৈ যাব কলাক্ষেত্ৰৰ পৰা তেওঁ শ্বিলঙলৈ শ্বিলঙৰ পৰা মিজোৰামৰ পিছত পুনৰ নতুন দিল্লীলৈ তেওঁ উৰা মাৰিব গুৱাহাটী হৈ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ হৈ
লুইতৰ পাৰত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰ মুকলি কৰিলে দেশৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে ভেংকায়া নাইডুৱে। ইতিমধ্যে GMCHত তেওঁ পেট এমেৰে মুকলি কৰি অসমীয়াতে ভাষণ আৰম্ভ কৰি তেওঁ ভাষণ ৰাখিলে আৰু তাৰপিছত তেওঁ কলাক্ষেত্ৰলৈ যাব। কলাক্ষেত্ৰৰ পাছতে তেওঁ শ্বিলঙলৈ ৰাওনা হ'ব আৰু উপৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গুৱাহাটীত। মিড-ডে 18 আৰু খবৰ আছে লৈছোঁ। স্বাগতম বাতৰিৰ মাজলৈ। চিপাঝাৰ আৰু বৰচলাৰ পিছত এইবাৰ বিশ্বনাথত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখল হৈছে। বিশ্বনাথ ৰাজহ চক্ৰৰ অধীনৰ 37,981 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। ইয়াৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4 নং চালিয়াত 544 বিঘা, 3 নং চালিয়াত 1384 বিঘা, 1 নং চালিয়াত 458 বিঘা আৰু 1 নং কুমলীয়াত 1200 বিঘা মাটি বেদখলকাৰীৰ কবলত। বেদখলকাৰীৰ অত্যাচাৰত খিলঞ্জীয়া লোকে সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছে। বৰ্তমান এটা পৰিয়ালৰ দখলত আছে 50ৰ পৰা 100 বিঘা মাটি। কেৱল খেতি মাটিয়ে নহয়, জলাশয়, বিল আদিৰ মাটিও বেদখল কৰিছে সিহঁতে। স্থানীয় ৰাইজে উচ্ছেদ চলাই মাটিসমূহ চৰকাৰৰ হাতলৈ আনিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে এটা সময়ত চালিয়া অঞ্চলত 22টা খিলঞ্জীয়া মুছলমান মানুহৰ ঘৰ আছিল, কিন্তু এতিয়া শ শ মানুহে আহি ঘৰ বনাই খেতি কৰি এইসমূহ চৰকাৰী মাটি বেদখল কৰিছে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ তথ্য অৱগত কৰিছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিধায়কগৰাকীয়ে অতি শীঘ্ৰেই বেদখলীকৃত এই ভূমিখিনিত উচ্ছেদ চলাবলৈ আহ্বান জনাইছে। আমাৰ হাতত প্ৰতিক্ৰিয়া আৰু ভাষ্য আছে, শুনাম। মই চৰকাৰক অনুৰোধ কৰিম, যিসমূহ মাটি বেদখল হৈ আছে সেই মাটিসমূহ আমাৰ চৰকাৰৰ হাতলৈ আনিব লাগে, উচ্ছেদ কৰিব লাগে। কিন্তু আমাৰ 2016 চনত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত শাসনৰ দায়িত্ব লৈছিলে, মই ন দি ক'ব পাৰোঁ 16 চনৰ পৰা কোনো বেদখল ইয়াত হোৱা নাই। 2017 চনত আমি এই বেদখলৰ প্ৰায় 80 বিঘা মাটি আমি ইয়াত পানী ভঁৰাল পথাৰত আমি এভিকশ্যন কৰিছিলোঁ আৰু তাত পুলিচ ৰিজাৰ্ভৰ বাবে আবণ্টন কৰিছিলোঁ। আৰু চাৰ্কল অফিচাৰৰ লগত মই যোগাযোগ কৰি এটা তথ্য পাইছিলোঁ, প্ৰায় 34-35 হাজাৰ বিঘা মাটি বেদখল হৈ আছে। লগতে আমাৰ যি চালিয়া চাপৰি, এই চালিয়াৰ চাপৰি বহুখিনি মাটি এই বেদখল মাটি, চৰকাৰী মাটি। হোজাইত জেহাদীৰ সমৰ্থনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। লংকাৰ পাঞ্জাবী বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। ধৃত যুৱকজন ফাৰুক আনচাৰী আহমেদ। ফেচবুকত ফাৰুকে জেহাদীৰ সমৰ্থনত কৰিছিল পোষ্ট। 2017 চনত জেহাদীত প্ৰশিক্ষণপ্ৰাপ্ত বুলিও তথ্য আছে। অসম আৰক্ষীৰ বিৰুদ্ধেও ছ'চিয়েল মিডিয়াত কৰিছিল আপত্তিজনক পোষ্ট। জনাম আকৌ এবাৰ হোজাইৰ খবৰ। হোজাইত জেহাদীৰ সমৰ্থনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। লংকাৰ পাঞ্জাবী বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। ধৃত যুৱকজন ফাৰুক আনচাৰী আহমেদ। ফেচবুকত ফাৰুকে জেহাদীৰ সমৰ্থনত কৰিছিল পোষ্ট। 2017 চনত জেহাদীত প্ৰশিক্ষণপ্ৰাপ্ত বুলিও তথ্য আছে আৰক্ষীৰ হাতত। অসম আৰক্ষীৰ বিৰুদ্ধেও ছ'চিয়েল মিডিয়াত কৰিছিল আপত্তিজনক পোষ্ট। টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই অভিযানত দেশৰ সেইসমূহ স্থানত চলি আছে য'ত কোভিডৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল। সেইসকল লোকৰ কথা কোনে চিন্তা কৰিছে, যিসকলে টিকা গ্ৰহণ কৰিবলৈ কেন্দ্ৰলৈ যাব পৰা নাই? আমাৰ সঞ্জীৱনী দলটোৱে সেইসকল লোকৰ কাষত থিয় দিছে আৰু টিকা গ্ৰহণ কৰাত সহায় কৰি আহিছে। मुझे खुद कोविड हुआ, मैं खुद कोविड पेशेंट बन गया और कोविड पेशेंट बनने के बाद कोई मेरे नज़दीक नहीं आता था। फिर मैंने देखा कि मैं इतना दौड़ धूप करने वाला आदमी, सबके लिए दौड़ने वाला आदमी, मेरे नज़दीक कोई नहीं आ रहा है। अब जिनका कोई नहीं होगा उनका क्या होगा?
हमने विचार किया कि अपने को इन लोगों को मदद करनी चाहिए। जैसे कि आर्थिक बात बोले तो पैसों की बात आ गई, तो पैसों के लिए भी हर किसी ने पैसा दिया, और बाद में जब खाना देना है, नाश्ता देना है, पानी देना है, उस चीज़ के लिए तो हमारे गांव के सब लड़कों ने, बड़े ज्येष्ठों ने हमें मदद की। और उसके बाद हमारे गांव के जो आर्मी के जवान हैं मुझे फ़ोन करके बताया, बाबा जो भी मेडिकल लगता है आप ले लो, हम उनका पैसा दे देंगे। हम वो मेडिकल अस्पताल में पहुंचाया, मरीज़ को उसके करीब जाके डेड बॉडी को उठा के उनको खाना पहुंचा के, इस तरीके से मधुकर मावली जो हैं वडगांव के, ये और इनके जो ग्राम पंचायत के जो बाकी के मित्र मंडल है, ये सब पूरा ग्रुप पूरी बहुत मेहनत से और बहुत ईमानदारी से दिन रात काम करते थे और हमारा बहुत साथ दिया इन्होंने काम में। ग्रामीण भागों में बात ऐसी थी, लोगों के दिमाग में, मैंने आपको बताया कि लोगों में डर बैठा हुआ था। वो डर निकालने के लिए संजीवनी टीम ने उन लोगों को, उनके दिमाग में ये वैक्सीनेशन का जो फायदा है वो सब उन्होंने बहुत ही प्रयत्न करके हर किसी के दिल में बिठा दिया है। अपने सामने, अपना नज़दीकी, अपना बाजू में रहने वाला आदमी 2 वक्त की रोटी खा रहा है या नहीं खा रहा है, वो भी आपको देखना चाहिए। अगर वो भूखा सोता है तो आपको उसे खाना खिलाना ये जरूरी है। इसी का नाम इंसानियत है। উদীয়মান লেখক উজ্জ্বল দীপলু গগৈৰ ভ্ৰমণমূলক লেখা দ্য টপ গিয়াৰ। দুৰ্গম অঞ্চললৈ মটৰ চাইকেলেৰে কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীৰে সমৃদ্ধ দ্য টপ গিয়াৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1 নং মাধৱ বেজবৰুৱা এলুমনি এছ'চিয়েশ্যন আৰু পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত আজি হ'ব গ্ৰন্থ উন্মোচনী সভাখন। বিশ্ববিদ্যালয়খনৰ অসম আৰ্হিৰ প্ৰেক্ষাগৃহত দিনৰ 2 বজাত উন্মোচিত হ'ব দ্য টপ গিয়াৰ নামৰ উজ্জ্বল দীপলুৰ পুথিখন। পুথিখনক লৈ যথেষ্ট আশাবাদী লিখক উজ্জ্বল দীপলু গগৈ। উজ্জ্বল দীপলু গগৈৰ ভ্ৰমণমূলক লেখা দ্য টপ গিয়াৰ, দুৰ্গম অঞ্চললৈ মটৰ চাইকেলেৰে কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীৰে সমৃদ্ধ দ্য টপ গিয়াৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1 নং মাধৱ বেজবৰুৱা এলুমনি এছ'চিয়েশ্যন আৰু পূৰ্বায়নৰ প্ৰকাশনৰ উদ্যোগত আজি হ'ব গ্ৰন্থ উন্মোচনী সভাখন। বিশ্ববিদ্যালয়খনৰ অসম আৰ্হিৰ প্ৰেক্ষাগৃহত দিনৰ 2 বজাত উন্মোচিত হ'ব দ্য টপ গিয়াৰ নামৰ উজ্জ্বল দীপলুৰ পুথিখন। পুথিখনক লৈ যথেষ্ট আশাবাদী লিখক উজ্জ্বল দীপলু গগৈ। পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে এজন ব্যক্তিৰ বিশেষ পদক্ষেপ। চাইকেলেৰে যাত্ৰা কৰি পথ সুৰক্ষা সম্পৰ্কত সজাগতা বৃদ্ধিৰ চেষ্টা চলাইছে ব্যক্তিজনে। যোৰহাটৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ মুঠ 1700 কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰাৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনাত কৰ্মৰত সন্তোষ দুবে নামৰ ব্যক্তিজনে। কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ আগত তেওঁ কয়, ইয়াৰ পূৰ্বেও সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল ৰেলী কৰিছিল তেওঁ। চলিত সপ্তাহ যিহেতু চৰকাৰে পথ সুৰক্ষা সপ্তাহ হিচাপে পালন কৰি আহিছে, তাৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে ব্যক্তিজনে। ইপিনে অলিম্পিকত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলৰ বাবেও এই চাইকেল ৰেলী উৎসৰ্গা কৰা বুলি কয় সন্তোষ দুবে। मेरा जर्नी का ये मोटिव है कि मैं लोगों को रोड सेफ्टी का मैसेज दूं। भारत सरकार इस समय रोड सेफ्टी के लिए बहुत ज़्यादा तत्पर है और जितने रोड पे एक्सीडेंट हो रहे हैं उनसे बचने के लिए लोगों को जागरूक करती रहती है। तो ये जो सप्ताह चल रहा है, ये सप्ताह है रोड सेफ्टी वीक। उसी के तहत मैंने एक्सपीडिशन ये प्लान किया है कि मैं जोरहाट से प्रयागराज, जो यूपी में है, संगम के पास में, वो 1700 किलोमीटर का डिस्टेंस है, उसकी जर्नी साइकिल पे करूँ और लोगों को मैसेज दूं कि सड़क पे बिल्कुल सावधानी से चलें और सड़क पे चलने वाले हर व्यक्ति का ध्यान रखें और उनकी जान और माल दोनों की सुरक्षा करें। আৰু ইয়াৰ লগে লগে সামৰিছোঁ এতিয়াৰ মিড ডে 18। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু